নগাঁৱৰ মৰিকলঙত ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্পতীক চুৰিৰে আক্ৰমণ কৰি লুটিলে ধন। হৰেন্দ্ৰ নাথ বৰা আৰু দীপ্তি বৰাৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ ডকাইতিৰ ঘটনা আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে দম্পতীহাল। আমি সম্পাদিত ৰূপত সেই ভিজুৱেলছ দেখুৱাইছো। এক ভয়ংকৰ ডকাইতিৰ কাণ্ড সংঘটিত হৈছে। আমি ভিজুৱেলছ দেখুৱাইছো, এক্সক্লুচিভ ভিজুৱেলছ দেখুৱাইছো। সম্পাদিত ৰূপত দেখুৱাইছো সেই ভিজুৱেলছ। এক ভয়ংকৰ ডকাইতিৰ কাণ্ড চুৰিৰে যেহেতু চুৰিৰে আঘাতপ্ৰাপ্ত কৰিছে আৰু তেজেৰে লুটুৰি পুটুৰি হৈ পৰিছে দম্পতীহাল। চিকিৎসালয়লৈ নিয়াৰ পথৰ এয়া আমি দৃশ্যাংশ দেখুৱাইছো। এক ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে আৰু যেহেতু চিকিৎসালয় নিয়াৰ পূৰ্বে এনেদৰে আমি দেখিবলৈ পোৱা গৈছে যে তেজেৰে লুটুৰি পুটুৰি হৈ পৰিছে দম্পতীহাল আৰু চিকিৎসালয় নিয়াৰ পূৰ্বে যি আচলতে যেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছিলে দম্পতীহালে সেই মন্তব্যটো এই মুহূৰ্তত আমি শুনাই লৈছো। 5,000 টকা বিচাৰিছিলে প্ৰভাত হাজৰিকা আমাৰ ঘৰত আছিলে। আমাৰ ঘৰত আগতে সৰুতে তাৰ দেউতাক মাক নাই, ককাকে আমাক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ দিছিলে। তাৰ দেউতাক পুলিচ আছিলে, মাকক কাটিলে, ডাবুল ৱাইফ আছিল। ফোনত দম দি আছে টকা 50,000 দে। আমি পইচা নাই বুলি ক'লো। আজি এতিয়া দৰ্জাখন ভাঙি দিলে পিছফালৰ। উপাই পেলাই বেডৰুমৰ দৰ্জাখন খুলি দিলে। কোনে দৰ্জা ভাঙিছে কোঠাৰী। মোৰ টোপনি গৈ আছিল, মই ক'ব নোৱাৰো। যেতিয়া মোৰ মা এই পাকঘৰত খুব চিঞৰিছে, উঠি আহক মোক কাটিলে, উঠি আহক মোক কাটিলে। তেতিয়া মই সাৰ পাই উঠি আহিছোঁ। আচল ঘৰ মানে বহমপুৰত আছিলে। মাকক কাটিলে কাৰণে ককাকে জাজৰিৰ তাৰ মোমায়েকে আমাৰ স্কুলত চাকৰি চকীদাৰ কৰিছিলে। ফুকনৰ খাট মোমায়েকৰ ঘৰত থাকি ডাঙৰ দীঘল হোৱা। জাজৰি মোমায়েকৰ ঘৰত ফুকনৰ ঘাট শিৱলোতল। হামৰেনে ক'ত নাজানো, ই চকীদাৰ কৰে। তাৰ ৱাইফক কোনোবাই পলুৱাই দিয়ে বুলি সি আহি আমাৰ ঘৰত জোৰকে থলে। আমি নাৰাখোঁ, আমাক নেলাগে। সি জোৰকে থৈ গ'ল। থৈ যাওঁতে তাইৰ গাঁঠতো পিখাচ লাগিল, ভূত লাগিল। সেইকাৰণে চিকিৎসা কৰিবলৈ তাক 50,000 টকা লাগে। ফোনত বিচাৰি আছিলে, আমি পইচা নাই বুলি ক'লো। আৰু এয়া আছিলে ভাষ্য। যেহেতু চিকিৎসালয় নিয়াৰ পূৰ্বে দম্পতীহালক যেনেধৰণে আচলতে চুৰিকাঘাত কৰা হৈছিলে প্ৰথমে আৰু তাৰ পাছতে ধন লুটি নিছিলে। আৰু প্ৰভাত হাজৰিকা পূৰ্বৰ যি কেয়াৰটেকাৰ হিচাপে আছিলে প্ৰভাত হাজৰিকা এজন যুৱকৰ নাম উল্লেখ কৰিছে দম্পতীহালে। যিহেতু 50,000 টকাৰ দাবী কৰিছিলে এই দম্পতীহালক আৰু 50,000 টকাৰ দিবলৈ অমান্তি হৈছিলে। আৰু পূৰ্বৰ কেয়াৰটেকাৰ আছিলে প্ৰভাত হাজৰিকা নামৰ যুৱকজন। আৰু সেই প্ৰভাত হাজৰিকাই এই চুৰিকাঘাতৰ ঘটনা সংঘটিত কৰিছে, ডকাইতিৰ ঘটনা সংঘটিত কৰিছে বুলি উল্লেখ কৰিছে, ভাষ্য প্ৰদান কৰিছে দম্পতীহালে। আৰু চিকিৎসালয় নিয়াৰ পূৰ্বে এই ভাষ্য ইতিমধ্যে আৰক্ষীৰ সন্মুখত দি গৈছে দম্পতীহালে। আমি পুনৰবাৰ সেই দম্পতীহালৰ ভাষ্য শুনাইছো। 5,000 টকা বিচাৰিছিলে প্ৰভাত হাজৰিকা আমাৰ ঘৰত আছিলে। আমাৰ ঘৰত আগতে সৰুতে তাৰ দেউতাক মাক নাই, ককাকে আমাক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ দিছিলে। তাৰ দেউতাক পুলিচ আছিলে, মাকক কাটিলে, ডাবুল ৱাইফ আছিল। ফোনত দম দি আছে টকা 50,000 দে। আমি পইচা নাই বুলি ক'লো। আজি এতিয়া দৰ্জাখন ভাঙি দিলে পিছফালৰ। উপাই পেলাই বেডৰুমৰ দৰ্জাখন খুলি দিলে। কোনে দৰ্জা ভাঙিছে কোঠাৰী। মোৰ টোপনি গৈ আছিল, মই ক'ব নোৱাৰো। যেতিয়া মোৰ মা এই পাকঘৰত খুব চিঞৰিছে, উঠি আহক মোক কাটিলে, উঠি আহক মোক কাটিলে। তেতিয়া মই সাৰ পাই উঠি আহিছোঁ। আচল ঘৰ মানে বহমপুৰত আছিলে। মাকক কাটিলে কাৰণে ককাকে জাজৰিৰ
তাৰ মোমায়েকে আমাৰ স্কুলত চাকৰি চকীদাৰ কৰিছিলে ফুকনৰ খাট মোমায়েকৰ ঘৰত থাকি ডাঙৰ দীঘল হোৱা জাজৰি মোমায়েকৰ ঘৰত ফুকনৰ ঘাট শিৱলোতল হামেনে ক'ত নাজানো ই চকীদাৰ কৰে তাৰ ৱাইফক কোনোবাই পলুৱাই দিয়ে বুলি সি আহি আমাৰ ঘৰত জোৰকৈ থ'লে আমি নাৰাখোঁ আমাক নেলাগে সি জোৰকৈ থৈ গ'ল থৈ যাওঁতে তাইৰ গাঁঠতো পিখাচ লাগিল ভূত লাগিল সেইকাৰণে চিকিৎসা কৰিবলৈ তাক 50,000 টকা লাগে ফোনত বিচাৰি আছিলে আমি পইচা নাই বুলি ক'লোঁ 50,000 টকা বিচাৰিছিলে আৰু এই ভয়ংকৰ ডকাইতিৰ ঘটনা যি সংঘটিত হ'ল নগাঁৱত আৰু এয়া আছিলে দম্পতীহালৰ যিহাল দম্পতীক চুৰিকাঘাত কৰা হৈছিল আৰু দম্পতীহালৰ ঘৰত তেনেদৰে ডকাইতিৰ কাণ্ড সংঘটিত কৰিছিলে চুৰিকাঘাত কৰিছিল আৰু তাৰ পাছতে ধন লুটি নিছিলে আৰু ইতিমধ্যে পূৰ্বৰ কেয়াৰটেকাৰ প্ৰভাত হাজৰিকা নামৰ এজন যুৱকৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন কৰিছে দম্পতীহালে তেজেৰে লুটুৰি পুটুৰি হৈ পৰিছে তেজেৰে লুটুৰি পুটুৰি হৈ পৰিছে আৰু তেজেৰে লুটুৰি পুটুৰি অৱস্থাতে যিহেতু হস্পিটেললৈ নিয়াৰ পূৰ্বে এনেদৰে ভাষ্য প্ৰদান কৰিলে আৰু প্ৰভাত হাজৰিকা নামৰ পূৰ্বৰ কেয়াৰটেকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে দম্পতীয়ে আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ ছিনিয়ৰ ব্যুৰো চিফ মানৱ বৰাৰ সৈতে হয় মানৱ বৰা যিহেতু এক ভয়ংকৰ ডকাইতিৰ কাণ্ড সংঘটিত হৈ গ'ল আৰু ইতিমধ্যে দম্পতীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিকিৎসাধীন হৈ আছে তেখেতসকল হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ মৰিকলঙত আৰু মৰিকলঙত এটা ডকাইতি কাণ্ড সংঘটিত হৈছে মই হৰেন্দ্ৰনাথ বৰাৰ বাসগৃহ আৰু দীপ্তি বৰা দুয়োগৰাকী জ্যেষ্ঠ লোক আৰু দুয়োগৰাকী ঘৰত অকলে থাকে আৰু সেই মুহূৰ্তত নিশাৰ ভাগত সেই ডকাইতি কাণ্ড সংঘটিত কৰিছে আমি কি হৈছিল ঘটনাটোৰ বিষয়ে জানিব বিচাৰিছোঁ কেনেদৰে হৈছে ঘটনাটো আৰু কিমান দা দি গপিয়াইছে হয় এইটো বহুত মাহৰ আগৰ মানে কেইদিনমানৰ আগৰ পৰাই পইচা দাবী কৰিও থকা হৈছিলে কিন্তু কাকাহঁতে যেতিয়া নাই বুলি কৈ আছিলে তেওঁ আজি ঘৰ আহি পেলাই উপস্থিত হ'লহি আৰু পিছফালৰ দৰ্জাখন ভাঙি পেলাই মানে ভিতৰত সোমাই পেলাই আছিলেহি ওচৰৰ মানুহে কোৱা মতে 10:30 মানতে তেওঁ আহি পেলাই কিবা ভিতৰতে কৰি আছিলে হ'বলা আইতাহঁতে কিবা ভাঙি থকা আৱাজ শুনি পেলাই বাহিৰলৈ যেতিয়া ওলাই পেলাই গৈছিলে তেওঁক মানে ডাইৰেক্ট ঘপিয়াই কৰি পেলাই পেলাইছে মানুহজন চিনি পাইছে হয় মইতো তেনেকৈ ইমান নাপাওঁ মই এবাৰেই পাইছোঁ বাৰু কিন্তু মোৰ আইতা কাকাহঁতে বহুত ভালকৈ চিনি পায় আৰু তেওঁলোকে কৈ থৈ গৈছে যে এজন মানুহে কৰিছে বুলি মানে তেওঁ কি ইয়াত আগতে সৰুকালত আছিলে হয় হয় ইয়াত সৰুকালত প্ৰভাত হাজৰিকাই ঘটনাটো কৰিছে আৰু কিবা বস্তু লৈ গৈছে হয় কিবা কিবি নিছে যদিও গম পোৱা নাই কি এতিয়া বৰ্তমানলৈকে কিন্তু পইচা দাবী কৰি আছিলে 50,000 টকা কিন্তু নোপোৱা দেখি পেলাই এইখিনি কাম কৰিছে কেনেকুৱা মানে কিহে ডাইৰেক্ট ঘপিয়াইছে এতিয়া ভাল ভগৱানৰ কৃপাত মানে ক'তো মেজৰ কাটছ নাইকিয়া হাতে মুখে এনেকুৱা ক'ৰবাত কাটছ আহিছে কিন্তু তেনেকুৱা ইমান নাইকিয়া বুলি কৈছে কাৰণে অকণমান ৰিলিফ কৰিবলৈ চেষ্টা কৰিছে হয় হয় এইটোতো এটেম্প টু মাৰ্ডাৰ কেছহে হৈছে আপোনাৰ মোৰ দাদা হয় তেখেত মই ৰাতি 2:45 মানত অলপ তেওঁলোকৰ ঘৰত অলপ হুলস্থুল শুনিছোঁ শুনি পেলাই ঘৰৰ পৰা ওলাই আহিছোঁ ওলাই আহি দেখিছোঁ বাৰীৰ ফালৰ পৰা চব বন্ধ আছে তে মই ঘৰলৈ মানে সোমাব পৰা নাই দৰ্জা বন্ধ আছে তাৰপিছতে বেলেগ ফালে ঘৰৰ পিছফালেদি তেওঁলোকৰ ঘৰৰ পিছফালেদি এনেকৈ গৈ পেলাই দেখিছোঁ যে মানুহজন তেজেৰে লুটুৰি পুটুৰি হৈ আছে আৰু মাটিত পৰি আছে দৰ্জাখনৰ সন্মুখত আৰু তাৰ পিছৰ ফালৰ ৰুমটোত তেখেতৰ পৰিবাৰো এনেকৈ তেজেৰে লুটুৰি পুটুৰি হৈ সোমাই আছে আৰু মোৰ আগতে ইতিমধ্যে কাষৰ ঘৰৰ মানুহ এজন মোৰ আগতে আহি পাইছেহি ওচৰ চুবুৰীয়া মানুহ চবকে খবৰ দি সকলো অহাৰ পিছত খবৰ দিয়া হ'ল পুলিচো আহি পালেহি তাৰপিছতে এম্বুলেঞ্চৰ যোগাৰ কৰা হ'ল এম্বুলেঞ্চ আহি